নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো। এয়া আমি বৰ্তমান আছোঁ হায়দৰাবাদত আৰু এতিয়া এইটো হৈছে গাচিবলিৰ পৰা আমি আহিলোঁ। আহি এতিয়া আমি চমায়াগুৰা নে কি কয় এইকণত আছোঁ। ভাল, ইয়াৰ নামবোৰ একদম বহুত টান দেই, নোৱাৰি মানে চামাৰডিগুৰা এহে গম পায়, মই নাজানো ভালকৈ। আৰু এতিয়া বৰ্তমান গা পা ধুলোঁ, এওঁহে ধুবলৈ বাকী আছে। আমি আজি বহুত ভাল এটা জেগালৈ যাম। আগতে প্ৰথমবাৰতে গৈছোঁ, আজি দ্বিতীয়বাৰ যাম। চাৰমিনাৰ আৰু মক্কা মছজিদলৈ যাম। তাতে মানে এওঁ নামাজ পঢ়িব। আজি যিহেতু শুকুৰবাৰ জুমা নামাজ আছে, সেইকাৰণে আমি যাম। যিহেতু আমাৰ সকলো কাম সুকলমে হৈ গ'ল, মাত্ৰ এটা কাম বাকী আছে, সেইটোও ভালে ভালে হৈ যাব বুলি আশা ৰাখিছোঁ আৰু ওপৰৱালাৰ ওচৰত। সেইকাৰণে আজি যাম আমি। এতিয়া যামেই আৰু বেছি দেৰি নাথাকোঁ। ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ, আপোনালোকক দেখাম ক'ত যাওঁ, কিনো ওলায় তাত, মানে এফালৰ পৰা আপোনালোকক দেখাই যাম দেই। আৰু আজি জানে ইণ্টাৰেষ্টিং কথা এটা হৈছে, এইটো আমি যিটো মানে অকণমানি গেছ লৈ আহিছিলোঁ, ইয়াত মানে সকলোৱে সেই গেছটো লৈ মানে খুব এক্সাইটেড হৈ গৈছে আৰু সুধিছে প্ৰাইচ কিমান, কি কথা সকলো সুধিছে। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ গেছটো। আৰু ইয়াত মানে আহি সঁচাকৈ ভাল লাগে দিয়কচোন। নিজে যেতিয়া বস্তু এটা লৈ অনা হয়, সেই বস্তুটো যেতিয়া মানুহক যেতিয়া আকৰ্ষিত কৰিব পাৰে, তেতিয়া সঁচাকৈ বহুত ভাল লাগে। তেওঁলোকে চাইছে কিমান কি কথা সুধিছে, ভাত বনাব পাৰি নাই, কি বস্তু মানে বনাব পাৰি ইয়াত, সকলো আৰু মানে কি কৈছে আচৰিত হাৰি হৈছে আৰু সকলোখিনি মানুহ। মানে ইয়াত আমাৰ লগত যিখিনি মানে ওচৰে পাঁজৰে আছে, কেইবাটাও পৰিয়াল আছে, সুধিছে আৰু ভাল লাগে দিয়কচোন। আৰু সেই বস্তুটো আজি ইয়াতে কিন্তু ৰুমতে ভাত দাইল বনাই হৈ গ'ল মোৰ ভাগৰ। এওঁ গা ধোৱা নাই, লেতেৰা চব এইটো লেতেৰাটো দেখিছে নাই। এতিয়া গা ধুব মানে আৰু মছজিদলৈ যাব আজি যিহেতু শুকুৰবাৰ। আৰু তেন্তে ব'লক আপোনালোকক লৈ যাম এতিয়া চাৰমিনাৰ আৰু মক্কা মছজিদলৈ। বৰ ধুনীয়া ভিতৰখন, বহুত পবিত্ৰ লাগে মনটো। সেইকাৰণে ইয়ালৈ আহিলে এবাৰ যদি তালৈ নাযাওঁ, মনটো সঁচাকৈ বহুত বেয়া লাগিব। কাৰণ এনেই আছোঁ আজিৰ দিনটো, আৰু শুকুৰবাৰ দিনাখন নামাজ পঢ়াটো বহুতেই ভাল কথা। এওঁ পঢ়িব, মই যদি পাৰোঁ পঢ়িম, কিন্তু মই ভৰিটোৰ পৰা নোৱাৰোঁ তাৰমানে পঢ়িব মানে বহিব মেলিব নোৱাৰোঁ তাত। সেইকাৰণে অকণমান অসুবিধা হয় মোৰ। আৰু তথাপিতো পৰা হ'লে পঢ়িলোহেঁতেন, কিন্তু এওঁ কিন্তু পঢ়িব, হয় নাই? পঢ়িবা পঢ়িছেনে? পঢ়িছে কেনেকৈ সেয়া দেখিছে। আৰু তেন্তে লৈ যাম এতিয়া আপোনালোকক সেই আমি যোৱা স্থানটোলৈ। ব'লক তেন্তে ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। সৰুজনীলৈ চাওকচোন, মোবাইল এইটো অকল গেম এটা উলিয়াই ল'ব, পিনে চকু বেমাৰ তাই চকুৰ প্ৰব্লেম, কিন্তু তাই এনি টাইম তাই ওলাই মেলি ৰেডি হৈ পেলাই চিধা মোবাইলত গেম খেলি আছে। এইপিনে LB প্ৰচাৰত যাব দেই, চকুৰ প্ৰব্লেম দেখিছে। গেম খেলি বলিয়া। কি গেম খেলিছে তাই মানে মাৰ্বল গুটি খেলিছে বোলে, মাৰ্বল গুটি খেলিছে। ককায়েকে কৈছে মাৰ্বল গুটি খেলিছে। আৰু টাংগুটি যে আপোনাৰ এতিয়া নোলায় আৰু ন, এতিয়া ওলাইছে, এই সৰুতে দেখি যাব। আজিকালি ক'ত টাংগুটি খেলে ন, খেলে জানো? ক'ৰবাত আছে টাংগুটি? টাংগুটি ফাইনেল জানো? ঠিক আছে তেন্তে ব'লক, আপোনালোকক লৈ যাম এতিয়া সেই বিশেষ স্থানটোলৈ। ব'লক ভিডিঅ'টোৰ মাজলৈ। বিশেষ বস্তু দেখিছে আপোনালোকক মই দেখাইছিলোঁ নহয় ভিডিঅ' কৰি। আজি আমাৰ ভাত হৈ গ'ল। আৰু এইটো চব দেখিছিলে, এইটো চিলিণ্ডাৰ। জেগা নালাগে, চুকেইখনতে বনাই থাকিব পাৰিছোঁ। আৰু যিহেতু বাহিৰত খোৱাটো বৰ মছলা মানে ইয়াত খানাবিলাক, সেইকাৰণে আমাৰ কাৰণে অকণমান প্ৰব্লেম হৈ গৈছে। এই চব এই চিলিণ্ডাৰটো চাই মানে সকলো আচৰিত হৈছে। আৰু এয়া বৰ্তমান আমি আহি আছোঁ, আপোনালোকক মই কৈছিলোঁৱে যে অকণমান দেৰি আগতে যে আমি এফালে আজি যাম। আৰু সেইকাৰণে বৰ্তমান অৱস্থাত আমি এয়া অ'টত আহি আছোঁ। ইয়াত অ'ট পায়, বাছো পায়, কিন্তু বাছত আমি নাজানো কোনফালে কি কথা যায়। আৰু এয়া যাওঁতে দেখিছোঁ জানে গোটেই ফ্ৰুইটছৰ মাৰ্কেট, একদম ভেৰাইটিজ ফ্ৰুইটছ আছে। কিন্তু ইয়াত এটা কথা জানে, লিচুৰ দাম 400 টকা কেজি। আৰু আমি সুধিবলৈ গৈ ল'ব নোৱাৰিলোঁ, যিহেতু 400 টকা দি লিচু খাবলৈ মন নাই দেই। আমাৰ তাত যিহেতু সস্তা, হয় নহয় বাৰু? সেইকাৰণে কিয় খাম ইয়াত 400 টকা দামৰ লিচু বাৰু? কিন্তু বাকী ফ্ৰুইটছ আম হওক অন্য ফ্ৰুইটছবিলাক সস্তা, বহুত সস্তা, কিন্তু লিচুৰ দাম বহুত বেছি কিন্তু। আৰু এয়া আমি বৰ্তমান অৱস্থাত আহি পাই গ'লোহি চাৰমিনাৰ, য'ত আমি আহিম বুলি কৈছিলোঁ। সেই বিশেষ স্থানটো আহি পাই গ'লোঁ। আৰু আহিয়ে এওঁ লাগি গ'ল কুলফি দেখি, কুলফি খাবলৈ মন গ'ল হেনো। সেয়েহে বহুত বোলে গৰম পৰিছে,
সেইকাৰণে কুলফি এটা খাইলে কুলফিৰ দাম মাত্ৰ 20 টকা আৰু সেই কুলফি এটা ললে লৈ পেলাই এয়া দেখিছে সৰু ল'ৰা লিখে কামবিলাক কৰি থাকে মানে আমাৰ যিহে মানুহে আৰু এইফালেদি এতিয়া আমি এনেকে এটা গৈ থাকিম সোমাই যাব লাগিব যেটো ভিতৰলৈ যোৱা মানে এন্ট্ৰেন্সটো অকমান দীঘলীয়া সেইকাৰণে আমি ভিতৰলৈ গৈ আছো যাতে আপোনালোকৰ অসুবিধা নহয় কেতিয়াবা আহিলে চাৰমিনাৰলৈ বা মক্কা মছজিদলৈ সেই ভাবিছো অকনমান ভিডিও সৰকাই আপোনালোকক দেখাই দিও আগতেও পিছে মই জানুৱাৰী মাহত আহোতে ভিডিও বনাইছিলো অকনমান হে আপোনালোকক দেখাইছিলো এইবাৰো সেইকাৰণে মই আপোনালোকক আকৌ অকনমান দেখাই দিছো এয়া দেখিছে গুটেই মনিহাৰী দোকান পোহাৰ ধেৰ থাকে কিন্তু অন্যবাৰে কিন্তু আহিলে এই মাজৰ যে আপুনি খালি দেখিছে সেই খালি জায়গাকনো নাপায় ইমানেই দোকান হৈ থাকে ইয়াত কিন্তু আজি যেটো জুম্মা শুক্ৰবাৰ সেই কাৰণে মানে আজি অকনমান ৰাস্তাটো খালি কৰি থৈছে আৰু ৰাস্তাৰ কাষে কাষেহে দোকানবোৰ দিছে মাছটো দিবলৈ দিয়া নাই আৰু খেদে খেদে গৈ আছো গৈ এতিয়া আমি সোমামগে মক্কা মছজিদৰ ভিতৰত আৰু বাটতে তেনেকুৱাতে পালে আমাৰ কোনোবাই কল বাকলি পেলাই থৈছে মাজতে হেহে তেওঁ কল বাকলিটো অতৰাই পেলাই মানুহ পৰিব বুলি পেলাই থৈ গ'ল মানে মোৰ মিষ্টাৰে কল বাকলিটো অতৰাই পেলাই এয়া গৈ আছে আৰু মানুহবোৰকে বকি গৈ আছে আৰু তেওঁ আৰু এয়া দেখিছেনে চাৰমিনাৰলৈ আমি আগতে আহিছিলো কাৰণে আজি ভিতৰলৈ নাযাওঁগে কাৰণ আগতে এবাৰ আহোঁতে আমি সোমাইছিলো আজি অকল মাত্ৰ আমি মক্কা মছজিদলৈ আহিছো যাতে আমি শুক্ৰবাৰ নামাজটো আদায় কৰিব পাৰো সেয়ে ভিতৰলৈ গৈ যাবলৈ বুলি এয়া আহি আছো মানে আহি আছেহে হয় আৰু কাষে কাষে এয়া দোকানবিলাকো অকমান চাই গৈছো যেহেতু মাইকী মানুহৰ মন নহয় জানো দোকান আৰু মনিহাৰী দেখিলে এনেও মনটো বেলেগ মানে চাও লাগে হয় নহয় বাৰু সেইকাৰণে ময়ো মাজে মাজে চাই গৈ আছো আৰু এয়া দেখিছেনে মক্কা মছজিদৰ মানে পৰিবেশটো দেখিছে বাহিৰৰ পৰিবেশটো আপোনালোকক অকনমান বাহিৰৰ পৰাই দেখাই দিছো দেই আৰু আহি পাই গলে মছজিদৰ দুৱাৰমুখ আৰু এও কলে যে অকনমান আগপা সময় কলো নহয় আগলৈ যোৱাতকে আহি পেলাই নামাজৰ মানে কি তাৰ ভিতৰত সোমাই অকনমান বহু তাৰ পিছতহে মানে পিছত আহি পুৰা চকা কৰিম যেহেতু মানে ইয়ালৈকে উদ্দেশ্য কৰি আহিছো নহয় জানো সেইকাৰণে ভাবিলো অকনমান তাতে গৈ বহিমগে মনটো অকমান ভাল লাগিব শান্তি লাগিব আৰু আজি জানেনে মছজিদত নামাজ আছে কাৰণে গুটি প্ৰশাসনৰ ইয়াতো মানুহ ভৰ্তি হৈ থাকে আৰু সদায় কিন্তু ইয়ালৈ আহোতে দুৱাৰমুখতে সিকিউৰিটি থাকে মানে কিবা অসুবিধা পায় নেকি মানে সেই কাৰণে সেই সকলোখিনি ব্যৱস্থা কিন্তু এই মানে সুন্দৰকৈ কৰা হয় ইয়াত আৰু এইদৰে আমি মছজিদৰ ভিতৰলৈ বুলি সোমাইছো আৰু সোমাই এয়া দেখিছেনে পবিত্ৰ মক্কা মছজিদৰ ভিতৰখন দেখিছেনে ইমানেই ধুনীয়া আপোনালোকে যদি অহা নাই এতিয়াও কোনোবা কিন্তু এবাৰ আহি চাবহি দেই বহুত ধুনীয়া পবিত্ৰ স্থান আৰু মানে বহুত ভাল লাগে নিজৰ মনটো যদি আপোনাৰ কেতিয়াবা বেয়া লাগিও থাকে ইয়াত আহিলে বহুত শান্তি পোৱা যায় জানেনে আৰু এইখিনিতে আমি অকনমান চেণ্ডেল গিজোৰ ৰাখিব লাগিব এগৰাকী বৃদ্ধা মহিলাই চেণ্ডেলখিনি মানে লৈ আছে আৰু ৰাখিছে মানে তেখেতকে ৰখা হৈছে আৰু সেইখিনিতে ৰাখিলো আৰু ৰাখি মেলি এই যে পুখুৰীটো দেখিছে সুন্দৰ সেউজীয়া পানীৰ পুখুৰীটো সেই তাতে কিন্তু এতিয়া আমি নামাজ পঢ়াৰ আগতে অজু কৰিব লাগিব মিষ্টাৰ গৈছে সেই অজু কৰি বহিবৰ কাৰণে মই তেওঁ কৈছো তলত পাৰিবানে নোৱাৰা কাৰণে তেওঁ অকনমান প্ৰবলেম হয় এক্সিডেন্ট হোৱা ভৰিটোৰ কাৰণে মানে অকনমান দিগদাৰ হয় তলত উঠা নামা কৰিবলৈ বহা উঠা কৰিবলৈ তথাপিতো কিন্তু এই পবিত্ৰ পুখুৰীটোৰ পানীয়ে মুখহাতখন নোধোৱালৈকে কিন্তু শান্তিয়ে নালাগে সেই কাৰণে মুখহাত সুখহাত ধুলো আৰু ময়ো ধুলো তেওঁ ধুলে আৰু এয়া হৈ গ'ল তেওঁ আহি আছে দেখিছেনে মুখ সুখ ধুলে ধুই মেলি অজু সুজু কৰিলে মানে অজু কৰা বুলি কয় আমাৰ অজু সুজু কৰি তেওঁ আজৰি হ'ল আৰু এতিয়া নামাজলৈ বুলি যাব ময়ো সেই কাৰণে তেওঁক যাবলৈ দিলো আৰু গৈ মেলি এতিয়া মই মহিলাসকলৰ ফালে বহিব লাগিব যেটো পুৰুষসকলো বেলেগকৈ বহে মহিলাসকলো বেলেগকৈ বহে নামাজ পঢ়োতে একেলগে কোনো নামাজ নপঢ়ে আৰু এই টাইমটো গৈ আছে আৰু মানে এতিয়াও সময় আছে নামাজৰ কাৰণে আৰু সেয়েহে মই আগতে অকনমান এই কাৰণে সোমাই আছো মই কাৰণে ইয়াত বহি বহুত ভাল লাগে তাৰমানে মনটো সেই কাৰণে অলপ বহিবৰ কাৰণে ইয়ালৈকে আহিলো আৰু আপোনালোকক অকমান দেখাই দিলো সেইজন মানুহজন দেখিছেনে তেওঁ আহি আছে লাহে লাহে আৰু এই যে বিশাল পেণ্ডেলটো দেখিছে
তাৰ ভিতৰত এতিয়া যে মানুহ কিমান হ'ব আপোনালোকক মই দেখাম বাৰু দেই এই বিশাল পেণ্ডেলটোতে হাজাৰ হাজাৰ মানুহ আজি একেলগে নামাজ আদায় কৰিব সঁচাকৈ ভাল লগা এটা পৰিৱেশ জানেনে আৰু তেওঁ সেই তালৈকে গৈ আছে আৰু এওঁ যেহেতু তলত পঢ়িব নোৱাৰে নামাজ সেইকাৰণে চকী ল'ব লাগিব মোকো কৈছে তুমি চকীতে পঢ়িব পাৰিবা সেইকাৰণে ময়ো মহিলাসকলৰ মাজতে গৈ বহিলোগে আৰু ইফালে পুৰুষসকলৰ মাজত গৈ তেওঁ মিষ্টাৰ বহিলোগৈ নামাজৰ কাৰণে আৰু ফাইনেলি এয়া দেখিছেনে মহিলাসকল বহুত মহিলা দেখিছেনে ইয়াত আছে সকলোৱে নামাজ পঢ়িলে আৰু ইফালে পুৰুষসকলেও পঢ়িলে আৰু ইমান যে ভাল লাগিলে মানে ইয়াত আজি নামাজ পঢ়ি যেহেতু ভাগ্যও লাগিব ইমান দূৰৰ পৰা আহি এই পবিত্ৰ আজি শুকুৰবাৰৰ দিনাখনৰ এই জুম্মা নামাজটো ইয়াত পঢ়িবলৈ পোৱাটো সঁচাকৈ ভাগ্য বুলি ভাবিছোঁ আমি নিজকে বহুত ধন্য মানিছোঁ মানে ওপৰলাৰ ওচৰত শুক্ৰিয়া কৰিছোঁ যাতে আমাক পৰিয়ালটো আৰু আমাৰ ঘৰখন যেন সদায় এইটোৱে শান্তি সুকলমে থাকিব পাৰোঁ মানে আল্লাহৰ ওচৰত এইটোৱে মানে দোৱা কৰিছোঁ আৰু সকলোৰে কাৰণে দোৱা কৰিছোঁ দেই কিন্তু আৰু ফাইনেলি হৈ গ'ল আমাৰ নামাজ পঢ়া হৈ গৈ পেলাই ইয়াত কিন্তু এটা কথা ক'ব লাগিব দেই ইয়াত কিন্তু কোনো দান পাত্ৰ নাই ইয়াত একো পইচা দিব নালাগে ইয়াত সেই ব্যৱস্থাটো কিন্তু ইয়াত নাই কোনো পইচা দিয়াৰ চিষ্টেম নাই ইয়াত সেই বাহিৰত আমাৰ মিষ্টাৰে সুধিছিলে যে কিবা এটা দিবৰ কাৰণে তেওঁ ক'লে যে নাই বাহিৰত কিছুমান মানুহ আছে তেওঁলোককে কিবা এটা খুৱাই দিয়ক সেইদে ক'লে সেয়েহে এই যে দেখিছে বৃদ্ধা মহিলাগৰাকী তেখেতে চেণ্ডেলখিনি লৈ থয় সেই তাৰ বিনিময়ত কিবা এটা পইচা দিব লাগে মানে তেখেত এজন বৃদ্ধা মহিলা ইমান এটা ডাঙৰ কাম কৰিছে দিবলৈও বেয়া লাগে দেখিছেনে মই কিন্তু নিজৰ চেণ্ডেলকেইযোৰ চাইডকৈ থৈ গ'লোঁ তেখেতক নাই দিয়া চুবলৈ দেই তাৰপিছতে এয়া মছজিদৰ পৰা ওলাই আহিলোঁ আৰু এইখিনিতে পালোহি মানে স্কুলৰ মানে মাদ্ৰাছাৰ কাৰণে পইচা দিব পাৰিম তাতে সেইটোহে দিছোঁ আৰু বহুত ভাল লাগে ইয়ালৈ আহি জানেনে আৰু ফাইনেলি এয়া ওলাই মেলি আহিলোঁ আহি এয়া আৰু ফাইনেলি আজি ভিডিঅ'টো ইমানেই আছিলে আজি ইয়ালৈকে আহিছিলোঁ আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ফেচবুক পেজটো ফ'ল' কৰি ল'ব তেন্তে আজিলৈ আহোঁ